নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ 4গৰাকী লোকৰ মৃত্যু হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছে গছত মাৰে খুন্দা, যাৰ পৰিপ্ৰেক্ষিতত ঘটনাস্থলীতে মৃত্যু হয় 4গৰাকী বাছ যাত্ৰীৰ। লগতে শিশু মহিলাসহ আন 10গৰাকীৰ অৱস্থা অতি সংকটজনক। বোকাজানৰ লক্ষীজানত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বোকাজানত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে মহিলাসহ 4জন লোক আৰু লগতে আহত হৈছে শিশু মহিলাসহ 10গৰাকী বাছ যাত্ৰী। নিয়ন্ত্ৰণ হেৰুৱাই এখন গছত খুন্দা মাৰে এই যাত্ৰীবাহী বাছখনে। মইৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখী আছিল এই বাছখন আৰু এই দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হৈছে 4গৰাকী লোকৰ, লগতে গুৰুতৰভাৱে আহত হৈছে আন 10গৰাকী লোক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব মুখলধাৰ বৰষুণ। অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বান আৰু এই সন্দৰ্ভত ৰাজ্যৰ 26খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ, দিনতে অন্ধকাৰময় পৰিৱেশ ৰাজ্যত। অত্যন্ত জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব। ৰাজ্যৰ 26খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। নিশাৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু আগন্তুক 24 ঘণ্টাত ৰাজ্যত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে। ৰাজ্যজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে বৰষুণে। গুৱাহাটী মহানগৰীতো নেৰানেপেৰা বৰষুণ, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বান আৰু এই সন্দৰ্ভত ৰাজ্যৰ 26খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। জিলাকেইখন হৈছে ক্ৰমে কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ আৰু হাইলাকান্দি জিলাত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনত আগন্তুক 24 ঘণ্টাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। লগতে এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক অৱহেলা কৰিছিল কংগ্ৰেছে। বৰাকক দিল্লী আৰু দিলৰ পৰা আঁতৰাই ৰাখিছিল কংগ্ৰেছে। বৰাক উপত্যকাত 24,000 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰি কংগ্ৰেছক এইদৰে তীব্ৰ কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ। অসম তথা সমগ্ৰ উত্তৰ পূবক অৱহেলা কৰিছিল কংগ্ৰেছে। বৰাকক দিল্লী আৰু দিলৰ পৰা আঁতৰাই ৰাখিছিল কংগ্ৰেছে। এসময়ৰ ঔদ্যোগিক কেন্দ্ৰ বৰাক উপত্যকা নিঃশেষ হৈ গৈছিল। 24,000 কোটিত কিমানটা শূন্য আছে কংগ্ৰেছে সেইটোও নাজানে। 24,000 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰি কংগ্ৰেছক এইদৰে তীব্ৰ কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসম তথা সমগ্ৰ উত্তৰ পূবক অৱহেলা কৰিছিল কংগ্ৰেছে। বৰাকক দিল্লী আৰু দিলৰ পৰা আঁতৰাই ৰাখিছিল কংগ্ৰেছে। এসময়ৰ ঔদ্যোগিক কেন্দ্ৰ বৰাক উপত্যকা নিঃশেষ হৈ গৈছিল। 24,000 কোটিত কিমানটা শূন্য আছে কংগ্ৰেছে নাজানে। বৰাক উপত্যকাত 24,000 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰি কংগ্ৰেছক এইদৰে তীব্ৰ কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ জেহাদী আটক। এইবাৰ বৰপেটা জিলাত পুনৰ জেহাদী কাৰ্যকলাপৰ সন্দেহত বিশেষ টাস্ক ফ'ৰ্চ চমুকৈ STF-এ অভিযান চলাই এইগৰাকী লোকক আটক কৰিছে। ধৃত ব্যক্তিজন হৈছে মুস্তাফিজুৰ ৰহমান। বৰপেটা জিলাত পুনৰ জেহাদী কাৰ্যকলাপৰ সন্দেহত বিশেষ টাস্ক ফ'ৰ্চ চমুকৈ STF-এ অভিযান চলাই এজন লোকক আটক কৰিছে আৰু ধৃত ব্যক্তিজন হৈছে মুস্তাফিজুৰ ৰহমান। প্ৰাপ্ত তথ্য অনুসৰি মুস্তাফিজুৰ ৰহমানৰ ঘৰ
বৰপেটা ৰোড চহৰৰ আজাদনগৰ এলেকাত বিশেষ টাস্ক ফৰ্চে বৰপেটা আৰু বৰপেটা ৰোড আৰক্ষীৰ সহযোগত অভিযান চলাই এই ব্যক্তিগৰাকীক আটক কৰে। জানিব পৰা মতে নিশাৰ ভাগত চলোৱা এই অভিযানত মুস্তাফিজুৰ ৰহমানক আটক কৰাৰ পিছতে STFৰ দলে তেওঁক গুৱাহাটীলৈ লৈ যায়। ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে এই সন্দৰ্ভত আৰক্ষীয়ে অধিক অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত বৰপেটাত কেইবাজনো জেহাদী গ্ৰেপ্তাৰ হৈছে। পৰৱৰ্তী খবৰ, এজাক বৰষুণৰ পিছতে জুবিন ক্ষেত্ৰত কদৰ্যময় পৰিৱেশ। বৰষুণত নুমাল চাকি, কুঁৱলী যোৱা তিৰপাল আৰু তম্বুৰ তলত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সঁচা প্ৰমাণিত হ'ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ আশংকা। বৰষুণ জাকৰ পিছতে জুবিন ক্ষেত্ৰত তথৈবচ অৱস্থা। কুঁৱলী যোৱা তিৰপাল আৰু তম্বুৰ তলত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু এইবোৰ দেখাৰ পিছতো নিমাত প্ৰশাসন। এই ক্ষেত্ৰত চৰকাৰে কিবা তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবনে? পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ পলাশবাৰীৰ বংৰাত 700 বিঘা ট্ৰাইবেল বেল্টৰ মাটিত চলিব চৰকাৰী বুলডোজাৰ। মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হ'ব অবৈধ বেদখলকাৰীৰ গাঁও। সাজু কৰা হৈছে বুলডোজাৰ, মোতায়েন কৰা হৈছে সশস্ত্ৰ আৰক্ষী বাহিনী। বেদখলকাৰীৰ মাজত হাহাকাৰ অৱস্থা। পলাশবাৰীৰ বংৰাত প্ৰশাসনৰ ভয়ংকৰ ৰুদ্ৰমূৰ্তি। এইবাৰ 700 বিঘা ট্ৰাইবেল বেল্টৰ মাটিত চলিব চৰকাৰী বুলডোজাৰ। উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসনৰ বিশাল বাহিনী। মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হ'ব অবৈধ দখলকাৰীৰ গাঁও। বংৰাত মোতায়েন কৰা হৈছে সশস্ত্ৰ আৰক্ষী বাহিনী। প্ৰশাসনৰ কঠোৰ স্থিতি। বেদখলকাৰীৰ মাজত হাহাকাৰ অৱস্থা। দিশহাৰা হাজাৰ হাজাৰ লোক। কোনো বাধা নামানে প্ৰশাসনে, চলিবই উচ্ছেদ অভিযান। ৰণাংগনত পৰিণত হৈছে বংৰাৰ বিশাল চৰকাৰী ভূমি। আৰু প্ৰতিটো অবৈধ ঘৰ ভাঙি গুৰি কৰিবলৈ সাজু হৈছে বুলডোজাৰ। পৰৱৰ্তী খবৰ, 2016 চনত বিজেপি চৰকাৰ আহিছিল জুবিনদাৰ গানত আৰু গেছ চিলিণ্ডাৰৰ দামত। আৰু 2026 চনতো জুবিনদা আৰু গেছৰ চিলিণ্ডাৰেই নিৰ্বাচনৰ মূল কাৰক হ'বলৈ গৈ আছে যেন লাগিছে। আগন্তুক 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য সংগীত শিল্পী মানস ৰবীনৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা আমেৰিকাৰ। তথ্য দিয়াৰ বিনিময়ত $10 মিলিয়ন পুৰস্কাৰ ঘোষণা, যিটো ভাৰতীয় টকাত প্ৰায় 92 কোটি টকা। সুপ্ৰিম লিডাৰসহ 10 গৰাকী নেতাৰ বিৰুদ্ধে এই ঘোষণা কৰা হৈছে। ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ মুস্তফা খামেনিৰ তথ্য দিয়াৰ আহ্বান আমেৰিকাৰ। ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ মুস্তফা খামেনিৰ তথ্য দিলে $10 মিলিয়ন অৰ্থাৎ প্ৰায় 92 কোটি টকাৰ পুৰস্কাৰ দিব আমেৰিকাই। এই তালিকাত আছে খামেনিৰ প্ৰধান সেনা আৰু নিৰাপত্তা উপদেষ্টাৰ নামো। ইতিমধ্যে সামাজিক মাধ্যমত এই তালিকা প্ৰকাশ কৰিছে আমেৰিকাই। ৰিয়াৰ্ডছ ফৰ জাষ্টিছে প্ৰকাশ কৰিছে এই 10 গৰাকী নেতাৰ তালিকা। পৰৱৰ্তী খবৰ, টকাৰ বিনিময়ত টিকট দিছে নেকি কংগ্ৰেছে? টিকট দিম বুলি সৃজন গ্ৰামৰ অযোগ্য প্ৰাৰ্থিত্ব প্ৰত্যাশী নুৰুল ইছলামৰ পৰা কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং আৰু পৃথ্বীৰাজ সাথেই ধন লোৱাৰ অভিযোগ। এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীলৈ পত্ৰ একাংশ কংগ্ৰেছ কৰ্মীৰ।